দিনত জোৰোণ খাই আহিলোঁ আৰু এতিয়া ৰাতি আকৌ বিয়া খাবলৈ ওলাইছোঁ। দৰ্শকসকল, মোৰ আন এটা মিনি ভ্লগলৈ স্বাগতম জনালোঁ আপোনালোকক। মেকআপ মই কোনোদিনেই নকৰোঁ, আজি নিজে নিজে অকণমান কৰিছিলোঁ মেকআপ ঘৰতে। কেনেকুৱা হৈছে, ভাল হৈছেনে নাই কমেণ্ট কৰি জনাব। আজি আমি ওলাইছোঁ বান্ধৱী চয়নিকাৰ ভতিজা ছোৱালীৰ বিয়ালৈ মালিগাঁৱত। এয়া ইহঁত গাড়ীত বহিছে, মই বহি লওঁ। এয়া আহি বিয়াঘৰ পালোহি আৰু এয়া সকলোকে মাত বোল কৰি এয়া বহিছোঁ। আৰু আমাৰ ইহঁত দুজনী আহি পাই গ'ল, ককায়েক মানে চয়নিকাৰ ল'ৰা বাজু, ভাল নাম অনুৰাগ। ইহঁত তিনিটা মিলিলে আৰু ক'বই নালাগে। যিহেতু তাৰো ভনীয়েক নাই আৰু ইহঁত দুজনীও দাদাক নাই, গতিকে সিহঁত তিনিটা বহুত মিলা প্ৰীতি, ভালো লাগে। আৰু এতিয়া যাওঁ, আহক আপোনালোকক চিনাকি কৰি দিওঁ। এয়া কন্যা হৈছে হৰ্ষণিতা আৰু চয়নিকা হৈছে কইনাৰ খুৰীয়েক। আৰু এয়া সন্মুখত চয়নিকাৰ নন্দেক মানে কইনাৰ পেহীয়েক ববিতা দত্ত। এয়া আপোনালোকক চিনাকি কৰি দিলোঁ। আৰু খুব ভাল লাগিলে, কইনাজনীও ইমান মৰম লাগিছে নহয়নে বাৰু। সকলোকে মাতবোল কৰিলোঁ, বাকী সকলোৰ লগতে কথা বতৰা পাতিলোঁ। আৰু এতিয়া আহিল খোৱাৰ সময়। যিহেতু দিনতো খাইছোঁ, গতিকে কিবা অলপমান খাই লওঁ। আৰু খাই বৈ আমি সোনকালে ওলাই আহিলোঁ, যিহেতু কাইলৈও ফ্লেটত বিয়া আছে, দীপাংকৰৰ বিয়াখন, যিখন আজি আমি জোৰোণত গ'লোঁ। আৰু ৰিচাও কাইলৈ 12টা বজাৰ বাছত কোকৰাঝাৰ যাবগৈ। তাই বিয়ালৈ থাকিব নোৱাৰিলে, ক্লাছ আৰম্ভ হৈ গৈছে কাৰণে। বেয়াও লাগিছে বাৰু, যি নহওক জোৰোণটো পালে আৰু এইখন বিয়া পালে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চালে তাৰ কাৰণে থেংক ইউ।